নাট্যদল যুগান্তৰৰ শুভ নাট্যাৰম্ভ মায়া শক্তি আৰু মাছ নিশাৰ চিঞৰ নাটকেৰে ৰাইজৰ মাজলৈ যুগান্তৰ যাত্ৰা জগতৰ অন্যতম যাত্ৰাদল নাট্যদল যুগান্তৰে বিগত 10টা বৰ্ষ সফলতাৰে অতিক্ৰম কৰি ৰাইজৰ আশীষ তথা সাদৰ মৰমৰ ফলস্বৰূপে এইবেলি 2024 আৰু 25 নাট্যবৰ্ষৰ ব্যয়বহুল প্ৰযোজনাৰে একাদশ বৰ্ষৰ বলিষ্ঠ পদক্ষেপ হিচাপে সামাজিক আৰু ধৰ্মমূলক দুখনকৈ নাট লৈ আজি নাট্যদল যুগান্তৰৰ শুভ নাট্যাৰম্ভ কৰা হয়। দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ জতীয়া জজিত প্ৰাণ পাই উঠা অসমৰ আগশাৰীৰ যাত্ৰাদল নাট্যদল যুগান্তৰত এইবেলি জয়ন্ত ঠাকুৰীয়াৰ ৰচনা আৰু পৰিচালনাৰে সমাজৰ প্ৰতিজন ব্যক্তিয়ে উপভোগ কৰিব পৰাকৈ বিভিন্ন কাৰিকৰী কৌশল তথা শৃংখলাবদ্ধভাৱে ৰাইজৰ মাজলৈ মাছ নিশাৰ চিঞৰ আৰু একেগৰাকী নাট্যকাৰৰে অভিযোজনাৰে ধৰ্মমূলক নাট মায়া শক্তি দৰ্শকে উপভোগ কৰিব পাৰিব। যুগান্তৰ এইবাৰ যিটো প্ৰস্তুতি এই প্ৰস্তুতিটোত মই সঁচাকৈ ভাল পাইছোঁ। যিধৰণে তেওঁলোকে শিল্পীখিনি বা তেওঁলোকৰ কলা কৌশলীখিনি ইয়াত মানে সংগ্ৰহ কৰিছে। এই গোটেইখিনি ভাল, আৰ্টিষ্টখিনি ভাল আৰু পৰিচালক আমাৰ জয়ন্ত ঠাকুৰী আছে। তেওঁ এজন উদীয়মান পৰিচালক, ভাল অভিনেতা। গতিকে তেওঁ মোৰ দ্বাৰাই যিখন মায়া শক্তি বুলি নাটক, ধৰ্মমূলক নাটক তেওঁলোকে উদ্বোধন কৰিলে, এই নাটকখন নিশ্চয় দৰ্শকৰ মনোগ্ৰাহী হ'ব। আৰু মই ভাবোঁ অসমৰ যাত্ৰা জগতৰ, সাংস্কৃতিক জগতত আৰু যাত্ৰা জগতৰ যিখিনি মানে দৰ্শক অডিয়েঞ্চ আছে তেওঁলোকে খুবেই ভাল পাব। আৰু আজিকালি ধৰ্মমূলক নাটকৰ মানে যাত্ৰাদলবিলাকৰ প্ৰভাৱটো কিছু কমিছে, কিন্তু এই দলটিয়ে বা অন্যান্য দলে যিখিনি ধৰ্মমূলক নাটক বা যাত্ৰাৰ যিটো যাত্ৰা ধৰ্মৰ নাটক লৈছে, এই নাটকখিনিৰে যদি তেওঁলোকে আগবাঢ়ি যায় নিশ্চয় আমাৰ যাত্ৰা সংস্কৃতিটো এটা জীয়াই থাকিব বা ভৱিষ্যতে এই সংস্কৃতিটোৰ দ্বাৰাই দৰ্শকক মোহিত কৰিব পাৰিব। যুগান্তৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত নাট উন্মোচনী সভাত নাট উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তৰুণ কলিতাই, মায়া শক্তি আৰু জ্যেষ্ঠ সাংবাদিক নাট্যকাৰ তথা বিষ্ণুজ্যোতি নাট্যগোষ্ঠীৰ প্ৰযোজক বিপুল দাসে মাছ নিশাৰ চিঞৰ শীৰ্ষক নাট উন্মোচন কৰে। লগতে আখৰা গৃহ মুকলি কৰে সাংস্কৃতিক কৰ্মী নীলমণি তালুকদাৰে আৰু নাৰিকল ভাঙে শুভাকাংক্ষী সূৰ্যকান্ত দাসে। উক্ত নাট শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে শুভাকাংক্ষী কুশল বৰুৱা, ডিম্বে মেধি, ৰঘুৰাম দাস সহিতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। দুয়োখন নাটে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী নাট্য দলটোৰ প্ৰযোজক মনোজ দাস, ব্যৱস্থাপক বিমল মজুমদাৰ, সম্পাদক জয়ন্ত দাস আৰু পৰিকল্পক দিবাকৰ দাসে। আজি আমাৰ অতি শুভ দিন আছিল। আজি 2024-25 বৰ্ষৰ কাৰণে নাট্যদল যুগান্তৰে একাদশ বৰ্ষত ভৰি দিলে। এই একাদশ বৰ্ষৰ আজি শুভ নাট্যাৰম্ভ অনুষ্ঠানটি আছিল। এই শুভ নাট্যাৰম্ভ অনুষ্ঠানটি আমাক সভাপতিৰ আসন গ্ৰহণ কৰি মাননীয় পূৰ্ণকান্ত ডেকাদেৱে সুচাৰুৰূপে পৰিচালনা কৰিলে। তাত উপস্থিত আছিল বহুজন পুৰোধা ব্যক্তি। তেখেতসকলৰ দিহা পৰামৰ্শই আমাৰ যাত্ৰা দলটোক বহুখিনি আগুৱাই নিব বুলি আমি আশা ৰাখিছোঁ। তেখেতসকলৰ দিহা পৰামৰ্শ আমি সদায় শিৰত লৈ থাকিম আৰু ইয়াকে আশা ৰাখিছোঁ এই মনোজ দাস প্ৰযোজিত এই নাট্যদল যুগান্তৰটি যাতে 2024-25 বৰ্ষত ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয়। নাট্যদলটোৰ সংগীতৰ দায়িত্বত থাকিব সংগীত শিল্পী মনোজ দাসসহ নাট্যদল যুগান্তৰৰ পৰিয়ালবৰ্গই। নাট্যদল যুগান্তৰ আজি নাট্যদলৰ শুভাৰম্ভ আৰম্ভ হৈ গ'ল। পৰিচালনা পালি বা জয়ন্ত ঠাকুৰীয়া নাটক দুখনেৰে আমি আজি ইয়াতে এটি দৃশ্য আখৰা কৰা হ'ল আৰু ইয়াতে সভাপতিত্ব কৰিলে পূৰ্ণকান্ত ডেকাদেৱৰ নেতৃত্বত আজি নাট উদ্বোধনখিনি হৈ গ'ল। ইয়াত আমাৰ নাট উদ্বোধক আছিল মাননীয় কলিতাদেৱ আৰু উদ্বোধক আছিল বিপুল দাসে। তেওঁলোকৰ নাট দুখন উদ্বোধন কৰাৰ পাছত এটি দৃশ্য আখৰা কৰা হ'ল যে আমি সকলোৱে কামনা কৰিছোঁ ভৱিষ্যতে যে নাট্যদল যুগান্তৰে 24-25 বৰ্ষত এই অঞ্চলৰ এটা শুভ বাৰ্তা কঢ়িয়াই আনিব পাৰে। নিউজ
ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।